Hello students, welcome to physics class. So last class আমি electric fluxৰ ওপৰত পঢ়িছিলোঁ নহয়নে? Okay, so আজি আমি পঢ়িম electric fluxৰ এটা part আৰু actually electric fluxক use কৰি আমি কি কাম কৰিব পাৰোঁ নিউমেৰিকেলছ কৰিব পাৰোঁ. So আজি টপিকটো হৈছে যে Gauss theorem. ঠিক আছে? So today's topic is what? Today's topic is Gauss theorem. So Gauss theorem basically hoy ki Gauss theorem hoise je eta relation between a charge enclosed by a closed surface and the total net flux passing through that closed surface. Ta mane mul jahat jodi ekhon closed surface ase aru sei closed surface khonor bhitor jodi kiba charge ase tena hole sei enclosed charge to aru sei closed surface or maje sei charge to karone ulai jua electric flux to hehotor major jitu relation সেটোকে কোনে এস্টাবলিশ কৰে গস থিওৰেমে এস্টাবলিশ কৰে ঠিক আছে সো থিওৰেমটো কি হয় আমি স্টেটমেন্টটো লিখি লওঁ গস থিওৰেম states that the total electric flux through a closed surface okay is equal to one by epsilon naught times the charge enclosed net charge net charge enclosed by that closed surface okay it is a key Gauss law statement ঠিক আছে so it is a Gauss law statement okay so মই যদি mathematically লিখিবলৈ যাও কি লিখিম ৰেপ কৰিছো তো so mathematically we can write what phi e is equals to q naught enclosed divided by epsilon naught মই q enclosed বুলি লিখিছো ঠিক আছে ধৰি লৈছো যে আমাৰ হাতত এটা সাৰফেস আছে এনেকুৱা হল সেই সাৰফেসটোৰ ভিতৰত q চাৰ্জ এটা সোমাই আছে তো এই q চাৰ্জটোৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফ্লাক্স বাহিৰ ওলাই আহিব আহিব তো সেই যিটো ফ্লাক্স ওলাই গৈছে সেই ফ্লাক্সটো হৈছে এটো phi e ঠিক আছে আৰু সেই যিটো এনক্লোজড চাৰ্জ আছে ভিতৰত আছে কাৰণ মই এনক্লোজড বুলি কৈছো ঠিক আছে এনক্লোজড মানে কি ভিতৰত থকা এই সাৰফেস খনৰ ভিতৰত থকা 3 ডাইমেনশনাল সাৰফেস বুলি ভাবিলো ক্লোজ সাৰফেস ঠিক আছে সো গস ল কি প্ৰুফ কৰিব গস ল এই কথাটোক মানে এস্টাবলিশ কৰি আছে যে the net flux through a closed surface is equals to 1 by epsilon naught times the charge enclosed by the closed surface ঠিক আছে okay আৰু আমি আগতে কি পাইছিলো as we have got net flux phi e closed surface এখনৰ কাৰণে কি পাইছিলো ইন্টিগ্ৰেশন কৰিছিলো ক্লোজ ইন্টিগ্ৰেশন e dot ds মানে তো এটা সব এটো phi e equals to q by epsilon naught হৈ আছে আৰু আগতে পাই আছিলো phi e equals to integration of e dot ds ইয়াৰ লগত আমি এটা কি লিখিব পাৰো q by epsilon naught তো আমি এনেকেও ইউজ কৰিব পাৰো গস থিওৰেমটো ইলেক্ট্ৰিক ফিল্ডৰ লগত এটা ৰিলেশন দা আমি এস্টাবলিশ কৰিব পাৰো
ओके सो এইকেইটা মেথমেটিক্যাল এক্সপ্ৰেছন আমাক ইউজ হ'ব যদি আমি নিউমেৰিকেল প্ৰুফ কৰিব যাম সো গছ ল বুলি ক'লে আমি কোনটো ইকুৱেশ্যনৰ কথা বুজিম এইটো phi equals to q naught by epsilon naught q enclosed by epsilon naught ঠিক আছে লিখি লো ওকে সো আমি ইয়াৰ প্ৰুফটো চাওঁ সিম্পলি আমি এটা স্ফেৰিকেল সাৰফেস লৈ এই বস্তুটো প্ৰুফ কৰিব পাৰিম proof আমি কি কৰো এটা চাৰ্জ আছে বুলি ধৰো q আৰু সেই q চাৰ্জটোৰ চাৰিওফালে আমি এখন ক্লোজ সাৰফেস লৈছো এই ক্লোজ সাৰফেসটো কেনেকুৱা স্ফেৰিকেল ক্লোজ সাৰফেস ঠিক আছে যদিও অকণমান তেৰাবেকা হৈছে তোমাকে স্ফেয়াৰ বুলি ভাবি ল'বা তাৰপিছত সেই স্ফেয়াৰটোৰ যিটো চেণ্টাৰ হ'ব সেই চেণ্টাৰটোতে মই q চাৰ্জটো লৈছো আৰু সেই স্ফেয়াৰটোৰ ৰেডিয়াছটো সাপোজ স্মল r ঠিক আছে ৰেডিয়াছটো কিমান হ'ব স্মল r ঠিক আছে মই কি ললো we have considered a point charge q and a closed spherical surface such that the charge q lies at the center ঠিক আছে আমি এখন সারফেস লৈ ললো স্ফেরিক্যাল সারফেস ক্লোজ এখন আমি কি কৰিলো আৰু তাৰ চেণ্টাৰত কিউ চাৰ্জটো আছে বুলি ধৰি লৈছো আৰু এনেকুৱা ক্লোজ সাৰফেসকে আমি কি বুলি কওঁ গছিয়ান সাৰফেস বুলি কওঁ ঠিক আছে তে কোনোবা এটা চাৰ্জক চাৰিওফালে এখন ক্লোজ সাৰফেস আছে তাক আমি কি বুলি ক'ব পাৰো গছিয়ান সাৰফেস বুলি ক'ব পাৰো ওকে সো দ্যাট ক্লোজ সাৰফেস ইজ অলসো কল্ড what গছিয়ান সাৰফেস ওকে এটা আমি কি কৰিম যে সোয়া এই সাৰফেসখনৰ যিকোনো এটা পইণ্টত যিকোনো এটা অকণমান সৰু এৰিয়া এটা যদি মই চাওঁ ds এৰিয়া এটা এই ds এৰিয়া এটাত এই চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা হ'ব বাৰু আউটৱাৰ্ড ডাইৰেকশ্যন হয়নে এই পইণ্ট চাৰ্জটোৰ কাৰণে r ডিষ্টেন্সত এই ds এৰিয়াটোত ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব সো the electric field at a distance r on the surface is what is e equals to কি হ'ব 1 by 4 pi epsilon naught q by r square হয়নে আৰু ডাইৰেকশ্যন কি হ'ব ৰেডিয়েলি আউটৱাৰ্ড হয় নহয় ৰেডিয়েলি আউটৱাৰ্ড ডাইৰেকশ্যন থাকিব ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো এইটো নহ'বনে বাৰু এইটো অলৰেডি আমি চালোৱেই পইণ্ট চাৰ্জ এটাৰ কাৰণে r ডিষ্টেন্সত ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কি হয় সো এই কথাটো আমি গম পালোঁ ঠিক আছে মই এই যে সৰু স্মল এৰিয়া এটা যে কনসিডাৰ কৰিছোঁ ds এৰিয়া এটা এই স্মল এৰিয়াটো সেই ds এৰিয়াৰ মাজেৰে যিটো ফ্লাক্স পাৰ হৈ যাব সেইটোতো আমি ক্যালকুলেট কৰিব পাৰিম ওকে এখানে ঠিক আছে এখানে রাইট ডাউন নোট ডাউন কৰি লোৱা তোমাকে এইটো ওকে now the small flux through the area ds is আর সেই এরিয়াটোৰ ডাইৰেকশ্যন কি হ'ব এৰিয়াটোৰ ডাইৰেকশ্যন পাৰপেন্ডিকুলাৰ হ'ব নহয় নে এৰিয়া ds is d phi বুলি লিখিছো মই তাক d phi e okay d phi e that is equals to e dot ds right e dot ds so theta here equals to 0 degree here theta equals to 0 degree because
এৰিয়া ভেক্টৰটোৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন দুইটা কি হৈ আছে একেটা দিশতেই আছে সো মই ইয়াত লিখিব পাৰোঁ ই ডি এছ cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী মানে 1 সো আমি কি পালোঁ ই ডি এছ ডি ফাই ই হয়নে ই ডি এছ পালোঁ so net flux কি হ'ব total flux therefore total flux is phi e integration of d phi e হ'ব close integration গোটেই সারফেস খনত মই close integration কৰি দিব লাগিব so d phi মানে কি হ'ব integration of e ds close integration s এর ভ্যালু হয়নে Okay. So E value to আমি already জানো এটা সব প্রত্যেকটো পয়েন্টতে বাৰু এর ম্যাগনিটিউড টু ইকুয়াল নহবনে মই r ডিসটেন্সত কথা পাতি আছো সো প্রত্যেকটো r ডিসটেন্সতে ই ম্যাগনিটিউড টু সেম হ'ব হয় নহয় তো তাৰ মানে এই সারফেস খনৰ প্ৰত্যেকটো পয়েন্টতে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড টু কেনেকুৱা হৈ আছে ইউনিফর্ম হৈ আছে সো এটো যেতিয়া এটো এটা কনস্ট্যান্ট ভ্যালু হৈ গ'ল কনস্ট্যান্ট ভ্যালু আমি ইন্টিগ্রেশনৰ বাহিৰলৈ লৈ আহিব পাৰিম সো আলটিমেটলি মই কি পাম ইটো বাহিৰলৈ গুচি আহিলে ইন্টিগ্ৰেশ্যন অফ ডি এছ তো এই গোটেই সারফেস এৰিয়াখনক যদি মই ইন্টিগ্ৰেট কৰোঁ ইন্টিগ্ৰেট কৰিলে ফাইনেলি মই কি পামগৈ বাৰু সারফেস এৰিয়া অফ দ্য স্ফিয়াৰ যাৰ ৰেডিয়াছটো হৈছে আৰ সো ই ইনটু 4 পাই আৰ স্কয়াৰ পামগৈ নহয়নে ই ইনটু 4 পাই আৰ স্কয়াৰ পামগৈ ওকে এতিয়া আমাৰ সলভ হৈ যোৱাকৈ নাই So আমি কি পালগে flux phi e equals to e into 4 pi r square already e মানে আমি কিমান পাই থৈছো ইকুয়েশন ফার্স্ট ইকুয়েশন বুলি ভাবিব পৰা প্ৰথমতে e টো কি লিখিছো e equals to 1/4 pi epsilon naught মানে 1/4 pi epsilon naught q by r square এটো পাইছো e এর ভ্যালু into 4 pi r square মানে e ভ্যালু তো হৈছে এটো আৰু 4 pi r square টো তাত আছে তো এটো সব 4 pi cancel out হৈ গ'ল r square cancel out হৈ গ'ল বাকি থাকিল কি q by epsilon naught সো আমি এটো প্রুফ কৰিব লাগিছিল সো q by epsilon naught পাই গ'লগে ঠিক আছে মানে তলৰখিনি মই ৰাব কৰি দিছো So what this proves Gauss theorem. This proves Gauss theorem. ধৰিব পাৰিলা তোমালোকে মই কেনেকৈ কৰিলোঁ ওকে ঠিক আছে সো আমি এতিয়া কুলম্বস ল যেটো ফোর্সৰ আমি এক্সপ্ৰেশন পাইছিলোঁ F equals to q1 into q2 divided by r square k q1 q2 by r square coulomb's law to ami prove korim using Gauss law ঠিক আছে so question তেনেকৈ আছে ধৰা prove question তেনেকৈ আছে prove Coulomb's law using Gauss theorem. Prove Coulomb's law using Gauss theorem. Okay. তোমাকে নিজে পাৰা নেকি এবাৰ ট্ৰাই কৰিছো Coulomb's law আমি কেনেকৈ প্ৰুভ কৰিম ঠিক আছে এবাৰ ট্ৰাই কৰিছো আসলে নিজে ওকে কেনেকৈ প্ৰুভ কৰিম আমি আগতে যেটো কৰিলো তাই সেই একে ধৰণেই আকৌ আগবাঢ়িম ঠিক আছে সো আকৌ আমি স্ফেৰিকেল সারফেস এটা লৈছো তাৰ সেন্টাৰত q চাৰ্জ এটা লৈছো যেটো স্ফেৰিকেল সারফেসৰ ৰেডিয়াস হৈছে যেটো স্ফেয়াৰ ৰেডিয়াস হৈছে r okay so same condition we consider a point charge
Q and a closed surface, closed Gaussian surface, spherical Gaussian surface, spherical Gaussian surface S, a Gaussian surface S will question, where Q is placed at the center. Q is placed at the center. The electric field at a distance small r on the surface is small r distance of the surface kon ase he surface konot electric field value ki hobo E equals to 1 by 4 pi epsilon naught q by r square. Equation number 1 hoy ekin lage ami lolo akou moi ds area eta lo small ds element eta lo electric field direction efale thakibo ds vector tour direction hefale thakibo নহয় ne ঠিক আছে ekin lage hol ekin note down kori dua okay we consider a small area element ds on the surface and on the surface the angle between ds and E is 0 degree and therefore the flux small flux will go small flux through the area ds is d phi E equals to E dot ds tamne E ds cos of 0 degree that is E ds equation number 2 therefore net flux by total flux phi E equals to keep me integration of E ds close integration tamane E integration of ds well that is equals to keep E into 4 pi r square phi E and this is equation number 3 well this is equation number 3 okay এতিয়া আমি Gauss law পা কি পাইছিলো according to Gauss law কি হয় total flux phi E is equals to q by epsilon naught q enclosed divided by epsilon naught yet q enclosed mane ki q a hoy ase so আমি simply q will likhisu well so equation number 3 this is equation number 4 from equation 3 and 4 we get equation 3 or equation 4 keep palo ami phi E equals to E into 4 pi r square or equals to q by epsilon naught है तो क्या आप कर दिस और E is equals to की पालो 1 by 4 pi epsilon naught q by r square माने के लिखि थैसो
হয় 1/4 pi epsilon naught q by r square okay এখিনলৈকে ঠিকে আছে okay এটো ইকুয়েশন নম্বৰ 5 বুলি ভাবি থোৱা এটো অবশ্যই আমি প্ৰথমতে লৈ লৈছিলো 1/4 pi epsilon q by r square আমি গছ লৰ পৰা হেতু বস্তুৱে পালোগে এতিয়া কথাটো হৈছে যদিহে মই এটা q naught চাৰ্জ এই সাৰফেস খনলৈ লৈ আহো q naught চাৰ্জ এটা ঠিক আছে এখানে মনে রাখা So আমি কি যদি এটা q naught charge on the surface লে আহো if we place a charge q naught on the surface then the force on q naught will be আমি যদি সারফেস খনত এটা q naught চার্জ রাখো তেনে হলে হি q naught চার্জে কিমান ফোর্স অনুভব কৰিব the force is equal to কি হয় q naught into electric field নাই না q naught into electric field কারণ আমি ইলেকট্রিক ফিল্ডৰ ডেফিনিশনটো কেনে পাইছিলো force divided by q naught মানে যিমানটো force হে q naught তে অনুভব কৰিব তো force equals to কি আহিব so f equals to q naught into electric field হয়নে so q naught into electric field that's why electric field of value আমি already পাই আছো এটো ইয়াত আমি পুট কৰি দিম এটো আমি পুট কৰি দিম কি পাম q naught into 1/4 pi epsilon naught q by r square এই q naught ইফালে লৈ যাও 1/4 pi epsilon naught q into q naught divided by r square f so এটোৱে কি বুজাই আছে স্যার এটোৱে Coulomb's law proof কৰি থাকা নাই this proves Coulomb's law this proves Coulomb's law ঠিক আছে ধৰিব পাৰিছা ওকে সো আজি ক্লাছত আমি ইমানখিনি শিকিলো অনলাইন ক্লাছত তোমালোকৰ কিবা ডাউট থাকিলে মই শিকিনি কৈ দিম ঠিক আছে থ্যাংক ইউ